হয় নিশ্চয় আইচেংফা এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি 2 এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল আৰু আজি ভোট গণনা আৰু গোৱালপাৰাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোট গণনা চলি আছে পুৱা 8 বজাৰ পৰা আৰু ক'ব লাগিব যে অতি মন্থৰ গতিৰে আচলতে ভোট গণনা চলি আছে এতিয়ালৈকে প্ৰথম ৰাউণ্ডৰ ঘোষণা হোৱা নাই এতিয়ালৈকে অতি মন্থৰ গতি চলি আছে তথাপি আমি এই মাত্ৰ পোৱা তথ্য অনুসৰি যি প্ৰথম ৰাউণ্ড চলি আছে প্ৰথম ৰাউণ্ডত ধূপধৰা 1 নম্বৰ ধূপধৰা সমষ্টিত এতিয়ালৈকে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী অনাদি চৰকাৰে আগবাঢ়ি আছে তেওঁ 3,378টা ভোট এতিয়ালৈকে লাভ কৰিছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মীনা পাটগিৰে 1,191টা ঠিক তেনেকৈ 2 নম্বৰ কথাকথি সমষ্টিত বিজেপিয়ে আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰীয়ে 3,517টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰবীন্দ্ৰ ৰাভাই ভোট লাভ কৰিছে 1,004টা ঠিক তেনেকৈ 6 নং উত্তৰ দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী উজ্জ্বলা ব্ৰহ্মই আগবাঢ়ি আছে তেওঁ 4,041টা ভোট এতিয়ালৈকে লাভ কৰিছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শান্তি বসুমতাৰীয়ে এতিয়ালৈকে লাভ কৰিছে 1,079টা ভোট আৰু 5 নম্বৰ দৰংগিৰি কোচটোৱা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে এতিয়ালৈকে আগবাঢ়ি আছে পৰমা ৰাভাই 2,209টা ভোট পোৱাৰ বিপৰীতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী হিতেশ ৰাভা পাটগিৰে 1,560টা ভোট লাভ কৰিছে আৰু এই মুহূৰ্তত মোৰ কাষত আছে 15 নম্বৰ আগিয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুচিত্ৰা নাথ মই সুচিত্ৰা নাথ বাইদেউৰ পৰা জানিব বিচাৰিম যে আপোনাৰ 15 নং যি আগিয়া সমষ্টিত আপুনি কি আশা কৰিছে আৰু আপুনি ইতিমধ্যে যোৱাটো টাৰ্মছতো আপুনি তাৰে GM আছিলে কি আশা কৰিছে এইবাৰ যোৱা 5 বছৰ যিধৰণে ৰাইজৰ লগত থাকিছোঁ এই ক্ষেত্ৰত সদায় ৰাইজৰ এই ইলেকশ্যনত ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু প্ৰতিটো অঞ্চলতে যেতিয়াই গৈছোঁ ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু যিহেতু মোৰ আগিয়া সমষ্টিটো আপোনালোকে জানে বিভিন্ন জনগোষ্ঠীৰে ভৰা কোনো এটা জনগোষ্ঠী নথকা নাই প্ৰতিটো অসমত যিমান জনগোষ্ঠী আছে আগিয়া সমষ্টিটো সিমানটা জনগোষ্ঠী আছে এতিয়া প্ৰতিটো জনগোষ্ঠীৰ লগতে সম্পৰ্ক কৰিছোঁ আৰু প্ৰতিটো জনগোষ্ঠীয়ে আগবাঢ়ি আছে ময়ো আগবাঢ়ি গৈছোঁ খুব এটা ভাল সঁহাৰি পাইছোঁ এই ক্ষেত্ৰত ৰিজাল্ট ভাল হ'ব হয় হয় মোৰ কাষত আন এগৰাকী প্ৰাৰ্থী আছে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ডিৰমাজাখালী সমষ্টিৰ 12 নম্বৰ ডিৰমাজাখালী সমষ্টিৰ প্ৰাৰ্থী জীৱন ৰাভা মোৰ কাষত আছে মই তেওঁৰ পৰা জানিব বিচাৰিম যে আপুনি ইয়াৰ পূৰ্বেও প্ৰথমবাৰ যেতিয়া 2013 চনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন হৈছিল তেতিয়া আপুনি EM আছিল আৰু মাজতে এটা বছৰ আপোনাৰ গেপ পৰিলে এটা টাৰ্মছ আৰু এইবাৰ পুনৰ উঠিছে এইবাৰ কেনেকুৱা আপোনাৰ এইবাৰতকৈ মোৰ পূৰ্বতকৈ আৰু বহুত ভাল ফলাফল হ'ব আৰু মই যিটো সমষ্টিত মই কেণ্ডিডেট মোক দিছে ভাৰতীয় জনতা পাৰ্টী আৰু ৰাভা হাছং যৌথ মঞ্চৰ আমাৰ সমহতীয়া প্ৰাৰ্থী হিচাপে 12 নং ডিৰমাজাখালী পৰিষদীয় সমষ্টিত মোক প্ৰাৰ্থী দিছে আৰু 12 নং ডিৰমাজাখালী পৰিষদীয় ভোটাৰ ৰাইজে মোক বিপুল ভোটেৰে জয়যুক্ত কৰাই দিয়াত যথেষ্ট সহায় কৰিছে